ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম আসাম পুলিচ ABUত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু পচন্দ হ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আসাম? অসমৰ প্ৰথম অলিম্পিক পদক বিজয়ী কোন? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, লাভলীনা বৰগোহাঁই। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনখন দেশ আন্দামান আৰু নিকোবৰৰ পৰা আটাইতকৈ বেছি দূৰত? হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ দ্য ফাৰ্টেষ্ট ফ্ৰম আন্দামান এণ্ড নিকোবৰ আইলেণ্ড? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ভিয়েটনাম। আজি নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ষ্টেট ইজ দ্য দাণ্ডিয়া ৰাছ এ পপুলাৰ ফক ডান্স অফ? দাণ্ডিয়া ৰাস যিখন ৰাজ্যৰ জনপ্ৰিয় লোকনাট্য নৃত্য সেইখন হ'ল, ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, গুজৰাট। নেক্সট কুৱেশ্যনটো হ'ল, সাগৰ দেখিছা এ কালেকশ্যন অফ এছামিজ পয়েমছ ৱাজ ৰাইটেন বাই? সাগৰ দেখিছা অসমীয়া কবিতা সংকলন ৰচনা কৰিছিল। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল, অন হুইচ আইলেণ্ড হিলত ইজ দ্য উমানন্দ টেম্পল চিটুৱেটেড? কোনটো দ্বীপ পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ভস্মাচল। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ কণ্টিনেণ্টছ ডাজ দ্য মেডিটেৰেনিয়ান চি লাই বিটুইন? ভূমধ্য সাগৰ কোনবোৰ মহাদেৱৰ মাজত অৱস্থিত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ইউৰোপ আৰু আফ্ৰিকা। নেক্সট কুৱেশ্যনটো হ'ল, ফৰ হুইচ স্পৰ্টছ ৱাজ টিয়াও দ্য কেপ্টেইন অফ ইণ্ডিয়ান টীম? যিটো খেলৰ বাবে আছিল টিয়াও ভাৰতীয় দলৰ অধিনায়ক? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ফুটবল। নেক্সট কুৱেশ্যনটো হ'ল, টু হুইচ এম্পেৰৰ ৱাজ চাণক্য দ্য ৰয়েল এডভাইজাৰ? যি সম্ৰাটৰ চাণক্য ৰাজ উপদেষ্টা আছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল, ইন 1923 বাই হুম ৱাজ দ্য স্বৰাজ পাৰ্টি ফাউণ্ডেড? 1923 চনত কাৰ দ্বাৰা স্বৰাজ দল প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, মতিলাল নেহেৰু এণ্ড চি.আৰ. দাস, চিত্তৰঞ্জন দাস। আজিৰ শেষৰটো কুৱেশ্যন হৈছে, ৰবীন্দ্ৰনাথ টেগোৰ ৰিনাউন্সড হিজ নাইটহুড ইন প্ৰটেষ্ট এগেইনষ্ট দ্য? ৰবীন্দ্ৰনাথ ঠাকুৰে কোন ঘটনাৰ প্ৰতিবাদত নাইট উপাধি ত্যাগ কৰিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড। ভিডিঅ'টো পচন্দ হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। আপোনালোকৰ দিনটো শুভ হওক।